আজি বনাব লৈছোঁ বৰা চাউলৰ কেক। প্ৰথমতে চাউলখিনি কোমলি যোৱালৈকে তিয়াই থলোঁ। যেতিয়া কোমলি গ'ল এটা বাতিত ঘিউ অকণমান দি পেলাই চাউলখিনি তাতে ঢালি দিলোঁ। খাই পাইছেনে আপোনালোকে বৰা চাউলৰ কেক? নাই পোৱা যদি ভিডিঅ'টো চাব আৰু এনেদৰে বনাই খাই চাব, ধুনীয়া লাগে খাই পেলাই। চাউলখিনি যেতিয়া বাতিটো ঢালি দিলোঁ তাতে অলপমান পানী ঢালিলোঁ। বেছি পানী নাঢালিব দেই, অলপমানহে ঢালিব। তাৰপিছত আমি যেনেকৈ বালিত কেক বনাওঁ, নিমখত কেক বনাওঁ, তেনেদৰে বনাব পাৰিব। চাওক ইমান ধুনীয়াকৈ সিজি গ'ল দেখিছেনে বাতিটোত। তাৰপাছত আধা লিটাৰমান গাখীৰ মই গৰম কৰিছোঁ। যেতিয়ালৈকে ডাঠ হৈ নাযায় তাতে অলপ চেনি দি দিছোঁ। তাৰপিছত বৰা চাউলৰ জলপানখিনি বাতিটোৰ পৰা প্লেটত ল'লোঁ। তাৰপিছত গাখীৰ ডাঠ হওঁতে তাৰ ওপৰত দিলোঁ, কাজু বাদাম খিচমিচো ওপৰত দিলোঁ। এতিয়া মই খাই চাইছোঁ কেনেকুৱা লাগে। ধুনীয়া লাগিছে খাই পেলাই। আপোনালোকে বনাবচোন, ধুনীয়া লাগে। কেতিয়াবা আনকমন বস্তু খাব মন যায় ন, সেইবাবে এনেদৰে বনাই খাই চাব, ভাল লাগিব। অলপমান ঘিউ দি দিব দেই, তেতিয়া ধুনীয়া গোন্ধ এটা আহিব।